এয়া পিছফালে বহি লৈছোঁ বাহিৰত। এয়া দেখিছেনে কঁঠালৰ মুচি বনাম কৈছিলোঁ যে, কঁঠালৰ মুচিটো লৈ লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ ইয়াৰ বাকলিখিনি গুচাই লওঁ। এই মুচিটো কাটি থকা সময়তে মোৰ এটা কথা মনত পৰিলে। এই আঠাখিনি যেতিয়া যাব লৈছিলে মই চকুটো পটককৈ মুদি দিলোঁ। তেতিয়া মোৰ কি মনত পৰিলে জানেনে? এই চকু মুদা কুলি বুলি এটা শব্দ আছে যে, সেই শব্দটোলৈ মনত পৰিলে। মানে কি হয়, আজিকালি মানে আপুনি যদি কিছুমান ভুল দেখে বা কিবা এটা বেয়া দেখে, সেইটো যদি আপুনি নকৈ চকু মুদা কুলি হ'ব পাৰে, তেতিয়া আপোনাক চবেই ভাল পাব, সকলোৱে ভাল পাব। আপোনাক মানে বেয়া পোৱা মানুহৰ মানে নাথাকিবই। কিন্তু যদিহে আপুনি বোলে এইটো ভুল হৈছে, এইটো কেলৈ এনেকুৱা হ'ব লাগে, বা এইটো শুদ্ধ, এইটোহে শুদ্ধ হ'ব লাগে, সেইটো যদি আপুনি ক'বলৈ যায়, মানে ভুলটোক ভুল বুলি ক'বলৈ যায় আৰু শুদ্ধটো শুদ্ধ বুলি ক'বলৈ যায়, তেতিয়া মানে আপোনাৰ মানে বেয়া পোৱা মানুহ অভাৱ নহ'ব, মানে আপোনাক চবেই বেয়া পাব। কিন্তু সেই বুলি আকৌ মোক বেয়া পাব বুলি মই সঁচা কথাটো নোকোৱাকৈ থাকিব নোৱাৰোঁ নহয়। সঁচা কথাটোতো ক'বই লাগিব ন। আৰু মই সৰুৰ পৰাই নিশিকিলোঁ, মানে মই মিছা কথা সহ্য কৰিব নোৱাৰোঁ, আৰু মই মিছা কথা কোৱা মানুহক ভাল নাপাওঁ। মই এইটো সঁচা কথা। মই এইটো শিক্ষা নাপালোঁৱেই, সৰুৰ পৰাই শিক্ষা নাপালোঁ। সঁচাটো সঁচা, মিছাটো মিছা, বছ। আৰু কোনোবাই মোক ভাল পাওক বুলি, ভাল বুলি কওক বুলি মই নিজকে মানে চকু মুদা কুলি বনাব নোৱাৰোঁ, আৰু মই কৈ নিবোকা হ'বও নোৱাৰোঁ। গতিকে মোৰ স্পষ্টবাদিতাখিনিক যদি কোনোবাই বেয়া পায়, তাৰ কাৰণে মোৰ ক'বলগীয়া একো নাই, কাৰণ মই চকু মুদা কুলি হৈ থাকিব নোৱাৰোঁ। এইটো সত্য কথা। মোক যিমান চেষ্টা কৰিলেও মই চকু মুদা কুলি হ'ব নোৱাৰোঁ। ময়ে হৈ থাকিব বিচাৰোঁ। আৰু এটা কথা, মানুহৰ আত্মসন্মানটো মেইন ন। যদি কোনোবাই আপোনাক সন্মান দিব নিবিচাৰে বা আপোনাক সন্মান নিদিয়ে, আপুনি সেই ঠাইত নথকাই ভাল। আপুনি নিজৰ মতে নিজৰ দুনীয়াত থকাই ভাল। এইখিনি হৈ গ'ল, দেখিছেনে? ধুনীয়াকৈ ধুই মেলি সৰু সৰুকৈ কাটি ল'লোঁ, আৰু এতিয়া অলপ সময় বইল হ'বলৈ দিম। বইল হ'বলৈ দিয়াৰ পাছত মাংস যেনেদৰে বনাওঁ তেনেদৰে এইখিনি বনাম। কুকাৰতে বইল কৰিম। অলপমান নিমখো দি দিছোঁ। ডাঙৰ চাই পিঁয়াজ এটা এনেদৰে কাটি ল'লোঁ, আৰু লগতে জলকীয়া এটা কুটি লৈছোঁ, আদা নহৰু ডালচেনি ইলাচি এনেদৰে পিচি লৈছোঁ। বইল হোৱাৰ পাছত এইখিনি দেখিছেনে, পানীটো অলপ যাবলৈ দিলোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ। কেৰাহীত তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজখিনি দি দিছোঁ, আদা নহৰুখিনি জলকীয়াখিনি দি দিছোঁ, অকণমান মছলা দি দিছোঁ। এতিয়া ধুনীয়াকৈ ইয়াত মই মছলাখিনি দি দিছোঁ। এয়া দেখিছেনে, মাংসত যেনেদৰে আলু দিওঁ তেনেদৰে আলু দি দিছোঁ, আৰু গোন্ধটো ইমান ধুনীয়া ওলাইছে নহয়, একদম ছাগলী মাংস বনাইছে। খাই কিন্তু বহুত ভাল লাগিব দেই। কঁঠালৰ মুচি ৰেডি হৈ গ'ল, আৰু লগতে অলপ আচাৰ লৈ লৈছোঁ। ঘৰৰ বস্তু বতৰত খাব লাগে, যেতিয়া বনাই খাইছোঁ, কেনেকুৱা লাগে খাই চাওঁচোন দেই। বহুত ধুনীয়া হৈছে খাবলৈ। যিহেতু মই মছলা বেছি ব্যৱহাৰ কৰা নাই, আদা নহৰু পিঁয়াজ জলকীয়া ডালচেনি অলপ আৰু অলপমান গৰম মছলা দিছিলোঁ। কালাৰটো ভাল হোৱা নাই, কাৰণ মই ৰেড চিলি ব্যৱহাৰ কৰা নাই। বাকী খাবলৈ ভাল হৈছে।